আজি এই ছেশ্যন হ'ল ইম'শ্যনেল কোচেণ্ট। আই কিউ আপোনালোকে সকলোৱে শুনিছে নহয় জানো? আই কিউৰ ওপৰত কামো কৰে আপোনালোকে বহুতে, এক্সামিনেশ্যনৰ কাৰণে, কম্পিটিটিভ এক্সামছৰ কাৰণে, বা এনেও আমাৰ লাইফত আমাৰ আই কিউ থকা অতিকে দৰকাৰ যদি জীৱনটো সম্পূৰ্ণৰূপে জীৱলে হয়। বাট আই কিউৰ লগত আই কিউতকৈ বহুত বেছি শতাংশ দৰকাৰী হ'ল ই কিউ, ইম'শ্যনেল কোচেণ্ট। ভাবিছেনে বা শুনিছেনে এই বিষয়ে? আজিকালি পৃথিৱীত এই ইম'শ্যনেল কোচেণ্টৰ ওপৰত বহুত কাম হৈ আছে আৰু সাধাৰণতে যিসকল এমপ্লয়াৰ্ছ, যিসকল কোম্পানীজ আছে বা গভৰ্ণমেণ্ট আছে, তেওঁলোকে নিজৰ এমপ্লয়িজখিনিৰ যাতে ইম'শ্যনেল কোচেণ্ট বেলেঞ্চ হৈ থাকে, তেওঁলোকে যাতে ইম'শ্যনেলি ইণ্টেলিজেণ্টলি কাম কৰিব পাৰে, সেইখিনি অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। আমি একচুৱেলি ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'ব লাগে জানে। ইভেন আই কিউকো ইউজ কৰিবলৈ আমি ইণ্টেলেকচুৱেল যিখিনি আমাৰ ইণ্টেলিজেঞ্চ আছে সেইখিনিকো আমি যদি ইউজ কৰিব হয় আমি ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'বই লাগিব। এতিয়া যদি মই ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'বলৈ হয়, তিনিটা অতি গুৰুত্বপূৰ্ণ এছপেক্ট আছে। প্ৰথমটো হ'ল মই ছেল্ফ আৱেৰ হ'ব লাগিব। মই সদায় নিজৰ বিষয়ে সদায় সতৰ্ক হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব। মই যদি নিজক লৈ সজাগ বা সতৰ্ক হৈ নাথাকোঁ, তেতিয়াহ'লে মোৰ নিজৰ ইম'শ্যনছৰ ওপৰত কণ্ট্ৰল নাথাকে। বেলেগ বেলেগ ধৰণৰ ছিটুৱেশ্যনছ আমি লাইফত এনকাউণ্টাৰ কৰিব লগা হয় নহয় জানো? বেলেগ বেলেগ ধৰণৰ ছিটুৱেশ্যনছ আহে য'ত একশ্যনছবোৰ প্ৰতিজন মানুহৰ তেওঁলোকৰ নিজৰ ভাৱধাৰা লৈ পেলাই তেওঁলোকৰ একশ্যনছখিনি হয় আৰু সেই একশ্যনছখিনিৰ ওপৰত আমি আমাৰ ৰিয়েকশ্যন দিব লাগে বা বহুত সময় আমি এক্ট কৰিব লাগে, সন্মুখৰজনে তেখেতৰ ৰিয়েকশ্যনটো দিয়ে। গতিকে এই একশ্যন ৰিয়েকশ্যনৰ এই যিটো খেল, এই খেলটো খেলিবলৈ হ'লে আমি ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'ব লাগিব আৰু ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'বলৈ হ'লে মোৰ এৱেৰনেছৰ ওপৰত মই কাম কৰিবই লাগিব। মই এৱেৰ হ'ব লাগিব, মই এই মমেণ্টটোত থাকিব শিকিব লাগিব। মই যদি সন্মুখত কাৰোবাৰ লগত কথা পাতি আছোঁ, তেতিয়াহ'লে ইম'শ্যনেলি কেনেকৈ বেলেঞ্চ হৈ মই তেখেতৰ লগত কথা পাতিম, তেখেতৰ লগত ভাৱৰ আদান প্ৰদান কৰিম, সেইটো মই জানিব লাগিব। এটা পাৰ্টিকুলাৰ ছিটুৱেশ্যনত মই কেনেকৈ ৰিয়েক্ট কৰিম, মই ইম'শ্যনেলি ছাটল থাকি শান্তভাৱে মই সেই ছিটুৱেশ্যনটো ৰিয়েক্ট কৰিম নে মই ড্ৰামা কৰিব আৰম্ভ কৰি দিম, মোৰ নেগেটিভিটিখিনি মই দেখাব আৰম্ভ কৰি দিম? ন'। আপুনি যদি ইম'শ্যনেলি বেলেঞ্চ নহয়, আপুনি নিজৰ কৰ্মক্ষেত্ৰত কেতিয়াও সেই ছাকচেছৰ লাডাৰডাল উঠিব নোৱাৰে। আপোনাৰ পাৰ্চনেল লাইফতো আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। প্ৰফেচনেল লাইফ আপোনাৰ ডিষ্টাৰ্ব হৈ যাব। ছ'চিয়েলি আপোনাক মানুহে ইমান ভাল নাপাব, আপোনাৰ লগত থাকি এনজয় নকৰিব। গতিকে এই লাইফৰ প্ৰতিটো ক্ষেত্ৰতে আমি যদি এটা সম্পূৰ্ণ জীৱন, এটা হেপ্পী জীৱন জীৱলগীয়া হয়, তেতিয়াহ'লে ইম'শ্যনেল ইণ্টেলিজেঞ্চ বা ইম'শ্যনেল কোচেণ্ট অতিকে দৰকাৰী বস্তু। চ' মই এৱেৰ হ'লোঁ, মই গম পালোঁ নিজৰ বিষয়ে যে মই মোৰ ইম'শ্যনখিনি কি, মোৰ পজিটিভ বস্তুখিনি কি, কেনেকুৱা কথাই মোক খং তোলাব পাৰে, কেনেকুৱা কথাত মোৰ ভয় লাগিব পাৰে বা কেনেকুৱা ছিটুৱেশ্যনত মোৰ ভয় লাগিব পাৰে, কেতিয়া মোৰ মানুহৰ প্ৰতি ঘৃণা উপজে। চ' মই নিজৰ ভিতৰৰ বস্তুখিনি মই জানিবলৈ চেষ্টা কৰিলোঁ, সেইখিনিৰ ওপৰত মই কাম কৰিলোঁ, নিজকে ভিতৰৰ পৰা মই ঠাণ্ডা ৰাখিবলৈ চেষ্টা কৰিলোঁ, যাতে আগতে মই যিখিনি ভুল কৰি আহিলোঁ, যিখিনিত মই মোৰ নেগেটিভ ইম'শ্যন দেখাব নালাগিছিলে কিন্তু মই দেখালোঁ, নেগেটিভলি মই ৰিয়েক্ট কৰিলোঁ, কিন্তু এতিয়া যেতিয়া মই নিজক বুজি পালোঁ, নিজক লৈ পেলাই মই যেতিয়া এৱেৰ হ'লোঁ, সজাগ হ'লোঁ, সতৰ্ক হ'লোঁ, তেতিয়াহ'লে সেই তেনেকুৱা ছিটুৱেশ্যন বা তেনেকুৱা ধৰণৰ ছিটুৱেশ্যন যদি মোৰ লাইফত, মোৰ জীৱনত এতিয়া আহে, মই তাক অতি সুন্দৰকৈ সেই ছিটুৱেশ্যনটো পাৰ কৰি নিব পাৰিম। সেইকাৰণে মই ছেল্ফ আৱেৰ হৈ থাকিবই লাগিব আৰু নিজৰ এৱেৰনেছৰ ওপৰত কাম কৰিবই লাগিব। এতিয়া মই যেতিয়া গম পালোঁ যে মই কেনেকৈ মই এৱেৰ কৰি ৰাখিব পাৰোঁ, তাৰপিছত মই মেনেজ কৰিব শিকিব লাগিব, তাৰমানে মোৰ ছেল্ফ মেনেজমেণ্ট হ'ব লাগিব। ছাপ'জ ঘৰত পাৰ্চনেল লাইফত বহুত ধৰণৰ কথা হ'ব পাৰে, বহুত ধৰণৰ নোক ঝোক হ'ব পাৰে, বহুত ধৰণৰ ছিটুৱেশ্যন এৰাইজ হয় যেতিয়া আমি আমাৰ টেম্পাৰ লুজ কৰি দিওঁ আৰু সেই টেম্পাৰ লুজ কৰাৰ লগে লগে গোটেই ঘৰৰ পৰিৱেশেই বেয়া হৈ যায় নহয় জানো? ছাপ'জ আপুনি অফিচত যাব ওলাইছে, এনেকুৱা এটা ছিটুৱেশ্যন ক্ৰিয়েট হ'ল যি কাৰণে আপুনি আপোনাৰ টেম্পাৰ লুজ কৰিলে, ঘৰত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল, আপুনি আপোনাৰ নেগেটিভ ইম'শ্যনছ দেখালে। চ' নেগেটিভিটি সেই এনাৰ্জি ফিল্ডখন লৈ পেলাই আপুনি অফিচলৈ গৈছে, অফিচত যোৱাৰ লগে লগে আপোনাৰ কি হ'ব?
এই গোটেইখিনি নেগেটিভ ইম'শ্যনছ গৈ অফিচৰ কৰ্মক্ষেত্ৰত সেই দিনটোত লাহে লাহে আপুনি দেখাবলৈ আৰম্ভ কৰিব তাৰমানে কি আপোনাৰ অফিচৰ সেই চিটুৱেশ্যনটো বা অফিচৰ সেই দিনটোত আপোনাৰ পাৰ্চনেলিটিৰ এটা নেগেটিভ ছাইড মানুহে চাবলৈ সুবিধা পাব গতিকে কিয় সুবিধা দিওঁ কওকচোন আমি কিয় হাঁহিয়তাৰ পাত্ৰ হওঁ আমি কিয় নিজৰ নেগেটিভ ফিলখন লৈ পেলাই চলোঁ গতিকে আমি মেনেজ কৰিব শিকিব লাগিব ছাপ'জ এই মুহূৰ্তত মোৰ কিবা কথালৈ খং উঠিছে ছাপ'জ ৰাতিপুৱা উঠি চাহকাপ মই পালোঁ কিন্তু চাহকাপত চেনি মই যিমান বিচাৰিছিলোঁ সিমান নহ'ল কি হ'ব এটাটো হ'ল মই হুলস্থুল কৰি দিলোঁ যে মই সদায় চাহ খাওঁ তুমি জানা চাহত কিমান চেনি দিব লাগে কিন্তু এয়া কি চাহ দিলা ৰাতিপুৱা মোৰ মূৰটো গৰম কৰিলা ন' চাহত চেনি কম হৈছে যদি পাৰে সেই চাহকাপ খাওক মিঠা বিস্কুট থাকে আৰু যদি নহয় নিজে উঠি যাওকচোন যিমানটো দৰকাৰ তাত চেনিটো মিহলাই খাওক চিটুৱেশ্যনটো আপুনি কি কৰিলে ট্ৰান্সমিউট কৰি দিলে নাইকিয়া কৰি দিলে য'ত আপোনাৰ বহুত ধৰণৰ নেগেটিভ ইম'শ্যন উঠি আপোনাক ভিতৰৰ পৰা হিলোৱাৰ লগে লগে ঘৰৰ মানুহখিনিকো হিলাই দিলেহেঁতেন সেই চিটুৱেশ্যনটো আপুনি সুন্দৰকৈ মিলাই পেলাই আপুনি নিজে মেনেজ কৰি দিলে নিজক গতিকে নিজক মেনেজ কৰিবলৈ শিকক ষ্টুডেণ্ট হিচাপেও আপোনালোকৰ বহুত ডিউটিজ আছে সেই ডিউটিজখিনি কৰিবলৈ যাওঁতে আমি বহুত ক্ষেত্ৰত ইমবেলেঞ্চ হৈ যাওঁ আৰু যেতিয়া আমাৰ জোচ থাকে ষ্টুডেণ্ট যেতিয়া আমি হৈ থাকোঁ সেই 22, 23, 24, 25 বছৰলৈকে সেই সময়খিনিত পূৰা ইম'শ্যনছ ওলাই জানে এনেকুৱা হয় সেইখিনি সময়ত বহুতে নেগেটিভ বস্তু একচেপ্ট কৰিব নোৱাৰে কয় যে মই মোৰ প্ৰিন্সিপলত থাকোঁ মই এইখিনি বস্তু মোৰ প্ৰিন্সিপলৰ এগেইনষ্টত আপুনি আপোনাৰ প্ৰিন্সিপলত আছে সেই বস্তুখিনি সন্মুখৰজনৰ প্ৰিন্সিপল নহ'বও পাৰে বেলেগক চেঞ্জ কৰিব নোৱাৰে নিজকতো পাৰে নিজকতো মেনেজ কৰিব পাৰিব নিজক মেনেজ কৰক আপোনাৰ কাৰণে আপোনাৰ সন্মুখৰজন আপোনাৰ লগত থকা আৰু সেই পাৰ্টিকুলাৰ এনভাইৰনমেণ্টটো যাতে বেয়া হৈ নাযায় আপোনাৰ এগেইনষ্টত হৈ নাযায় নেগেটিভ হৈ নাযায় তাৰ কাৰণে আপোনাৰ 100% ৰেছপঞ্চিবিলিটি আছে আৰু সেই ৰেছপঞ্চিবিলিটিটো আপুনি কেনেকৈ কৰিব 100% নিজক মেনেজ কৰি পালে আৰু আমি ছ'চিয়েলি আৱেৰ হ'ব লাগিব জানে ছ'চিয়েলি যদি আমি আৱেৰ নহওঁ তেতিয়াহ'লে আমিতো ছ'চিয়েল এনিমেল হয় ছ'চাইটিতে আমি থাকোঁ তাৰমানে কি আমাৰ ঘৰৰ মানুহ নিজৰ মানুহ আমাৰ বন্ধুবৰ্গ আমাৰ কৰ্মক্ষেত্ৰৰ সকলোকে লৈ ছ'চাইটিখন নহয় জানো সেই ওচৰৰ দোকানখনৰ দাদাজন তেওঁতো ছ'চাইটিৰ এটা অভিন্ন অংগ এই সকলোকে লৈতো মই ছ'চাইটিখন এই ছ'চাইটিখনৰ লগতেইতো মই ওতঃপ্ৰোতভাৱে জড়িত গতিকে এই ছ'চিয়েল স্কিলো মই জানিব লাগিব যে ছ'চাইটিত থাকি ছ'চাইটিৰ প্ৰতি মোৰ ৰেছপঞ্চিবিলিটি কি ছ'চাইটিত মই ৰিয়েক্ট কৰোঁতে বা মই এক্ট কৰোঁতে মই কেনেকৈ কৰিব লাগে মোৰ ইম'শ্যনছখিনি মই কেনেকৈ বেলেঞ্চ ৰাখিব লাগে যাতে মই ইজনৰ সিজনৰ প্ৰতি সদায় ভাল ভাৱ লৈ সুন্দৰভাৱে সকলোকে সুখ দি এটা শান্তিপূৰ্ণ পৰিৱেশত থাকিব পাৰোঁ এগেইন ইয়াত আহিলে আপোনাৰ নিজৰ ইম'শ্যনখিনি বেলেঞ্চ কৰাৰ কাৰণে নিজৰ ইম'শ্যনখিনি বেলেঞ্চ কৰাৰ কাৰণে আপোনাৰ ছেল্ফ ৰেগুলেশ্যন লাগিব জানে নিজক আপুনি ৰেগুলেট কৰিব পাৰিব লাগিব আপুনি নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব এতিয়া ছাপ'জ মোৰ কিবা এটা কথাত খং উঠিছে সেই খংটোত মই আউটবাৰ্ষ্ট নকৰি সেই খং উঠা চিটুৱেশ্যনটোৰ পৰা কেনেকৈ মই নিজক লাহে লাহে পিছলৈ লৈ আহিব পাৰোঁ আৰু নিজক ঠাণ্ডা কৰি দিব পাৰোঁ সেইটো মই জানিব লাগিব একচুৱেলি কি হয় জানে প্ৰত্যেকটো একশ্যনত আমি যে ঘপককৈ ৰিয়েক্ট কৰি দিওঁ এই ৰিয়েকশ্যনটোৱেহে তাক সেই চিটুৱেশ্যনটোক বেয়াৰ ফাললৈ লৈ গুচি যায় আমি যদি কিবা এটা চিটুৱেশ্যনত আছোঁ যিটো আমাৰ ফেভৰত নাই বা ধৰক মই বিচৰা ধৰণে সেই কামটো হোৱা নাই গতিকে ঘপককৈ মই ৰিয়েক্ট নকৰি এটলিষ্ট মই 2 মিনিটৰ পজ এটা কৰিব লাগিব এইটো অতি দৰকাৰী প্ৰেক্টিছ কৰি চাওক যেতিয়া আপোনাৰ খং উঠে আপুনি নিবিচৰা কিবা এটা বস্তু সন্মুখৰ পৰা অহা দেখে বা সন্মুখৰজনে কৰা দেখে তেতিয়াহ'লে 2 মিনিটৰ পজ এটা লওক 2 মিনিটৰ কাৰণে নিজক ৰখাই দিয়ক শান্ত কৰক দেখিব লাহেকৈ পাৰ হৈ গুচি গ'ল চিটুৱেশ্যনটো আপুনি সেই আপোনাৰ অ'ভাৰ ৰিয়েক্ট কৰিবলৈ বিচৰা সেই চিটুৱেশ্যনটো দেখিলে একদম ঠাণ্ডা আৰু কাম হৈ গ'ল তাৰমানে আপুনি নিজক মেনেজ কৰিব শিকিছে গতিকে আজিৰ পৰা প্ৰত্যেকটো ৰিয়েকশ্যন দিয়াৰ আগতে নিজক কণ্ট্ৰল কৰক ৰেগুলেট কৰক 2 মিনিটৰ কাৰণে এটা পজ কৰক আৰু ভাবি চাওক যে আপুনি যিটো ৰিয়েকশ্যন দিব বিচাৰিছে সেইটো দৰকাৰী হয় নে নহয়
আপুনি কাৰোবাক গালি পাৰি খং কৰি কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। আপুনি বিচৰা ধৰণেৰে সন্মুখৰজনক কাম কৰাবলৈ হ'লে আপুনি এম্পেথিৰ প্ৰেক্টিছ কৰিব লাগিব। সন্মুখৰজনক আপুনি 100% বুজি পাব লাগিব আৰু তেওঁক বুজি পাইহে তেওঁৰ দ্বাৰা আপুনি সেই কামটো কৰাব পাৰিব। গতিকে এম্পেথিৰ প্ৰেক্টিছ কৰিব লাগিব যদি মই ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'ব বিচাৰোঁ। তাৰ মানে সন্মুখৰজনক মই বুজিব লাগিব, সন্মুখৰজনৰ বিষয়ে মই জানিব লাগিব। সেই চিটুৱেশ্যনটোত যদি মই নিজক চাওঁ, মই কেনেকৈ ৰিয়েক্ট কৰিলোঁ হয় সেইটো মই বুজি উঠিব লাগিব। তাৰ পাছতহে মোৰ ৰিয়েকশ্যন, যাতে মই ইম'শ্যনেলি ইণ্টেলিজেণ্ট হ'ব পাৰোঁ। নেক্সট, মই নিজক মটিভেট কৰি ৰাখিব লাগিব। মটিভেশ্যন আজিকালি অতি দৰকাৰী। আজিৰ এই পৃথিৱীত কিমান মটিভেশ্যনেল স্পীকাৰ্ছ আহিছে ভাবকচোন। কিমান আমাৰ নিচিনা মটিভেশ্যনেল স্পীকাৰে কাম কৰিব লগা হৈছে। কিহৰ কাৰণে? ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে সেই লাইফৰ যিটো জাৰ্ণি, লাইফৰ যিটো ৰাস্তাত যাব লাগে, তাত সেই গাড়ীখনত গৈ আছে নহয়, গাড়ীখন হয়তো কোনোবা এটা চকা পাংচাৰ, কাৰোবাৰতো 3টা চকাই পাংচাৰ, কাৰোবাৰ ইঞ্জিনত প্ৰব্লেম, কাৰোবাৰ ষ্টেৰিংডাল জাম হৈ গৈছে, বহুত ধৰণৰ প্ৰব্লেম। সেইখিনি ঠিক কৰাৰ কাম আমি মেকানিক্স হয়। আমি ভালকৈ গ্ৰীজ কৰি, অইলিং কৰি বা আপোনাৰ ইঞ্জিন ডান কৰি তাক অভাৰহলিং কৰি আপোনালোকৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে আহিছোঁ। গতিকে মটিভেশ্যন অতিকৈ দৰকাৰ। আৰু মটিভেটেড মই কেতিয়া হ'ম? যেতিয়া মই নিজে ভাবিম, নিজে মই জানিম, নিজে মই বুজাম যে মই মটিভেট হ'ব লাগে। বা মই ইনস্পায়াৰ কেতিয়া হ'ম? যেতিয়া মই দেখিম যে সেই বস্তুটো মোৰ কাৰণে দৰকাৰী, মই বুজি পাম আৰু সেই বস্তুটো যদি মই জীৱনলৈ আনো, মই যদি আঁকোৱালি লওঁ, মোৰ জীৱনৰ এটা নতুন অৰ্থ আহিব। মই মোৰ পাৰ্চনেল লাইফত, মোৰ প্ৰফেশ্যনেল লাইফত আৰু মোৰ ছ'চিয়েল লাইফত এটা কমপ্লিট লাইফ লিড কৰিব পাৰিম। গতিকে এই মটিভেটেড হোৱা, ছেল্ফ মটিভেটেড হোৱা অতি দৰকাৰ যদি আপুনি ইম'শ্যনেলি ইণ্টেলিজেণ্ট হৈ থাকিব বিচাৰিছে। এতিয়া ইম'শ্যনেলি ইণ্টেলিজেণ্ট হৈ থাকিবলৈ হ'লে মই কৈছোঁ যে আমি ভিতৰত কাম কৰিব লাগিব। ভিতৰত কাম কৰিবলৈ হ'লে কিছুমান আমাৰ বেয়া হেবিটছ আছে জানে। আমি জাংক ফুড, কেফেন চেফেন বহুত খাওঁ। কেফেন, এলকহলিক কণ্টেণ্ট যিমান পাৰে কমাবলৈ ট্ৰাই কৰক। ইয়াত কি হয় জানে, আমাৰ বডিয়ে টক্সিনছ ছেক্ৰেট কৰে নহয়। মেণ্টেল, ব্ৰেইনৰ পৰাও টক্সিনছ ওলায়, গতিকে শৰীৰেও টক্সিনছ ওলায়। গতিকে এই টক্সিনছখিনি আমি শৰীৰৰ পৰা সদায় বাহিৰত উলিয়াই পঠিয়াব লাগে। টক্সিনছ যিমান শৰীৰত বাঢ়িব, আমাৰ বেমাৰ আজাৰ বাঢ়ে, আমাৰ নেগেটিভিটি বাঢ়ে, নহয় জানো? গতিকে এই টক্সিনছখিনি নাইকিয়া কৰিবলৈ হ'লে মই মোৰ খোৱা বোৱাৰ কেয়াৰ ল'বই লাগিব, যাতে মই ইম'শ্যনটো মোৰ এটা ভাল প্ৰভাৱ পৰে। একচুৱেলি মই এগেইন ৰিপিট কৰিম যে আমি এই জীৱনটো এটা পেকেজ, এই শৰীৰটো এটা পেকেজ হয়। ই কমপ্লিট এটা হোল পেকেজৰ ধৰণেৰে কাম কৰে। তাৰ মানে মোৰ এই শৰীৰ, মোৰ মন, মোৰ ইম'শ্যন একেলগে কাম কৰিব, বেলেগে বেলেগে কাম নকৰে। মোৰ যদি শৰীৰ ভাল, তাৰমানে মই ইম'শ্যনেলি বেলেঞ্চড হৈ আছোঁ, মোৰ মন অতি সুন্দৰ। আৰু যদি মোৰ মন ডিষ্টাৰ্ব, তাৰমানে মই ইম'শ্যনেলি ইমবেলেঞ্চড হৈ আছোঁ, শৰীৰত তাৰ প্ৰভাৱ হোৱা আৰম্ভ হৈ যাব। তাৰমানে বেমাৰ আজাৰ হ'ব, শৰীৰটো নচলা হ'ব, ভাল নালাগা হ'ব, লেথাৰ্জি ভাৱ হ'ব, বেলেগ বেলেগ ধৰণৰ আপোনাৰ শৰীৰত চেঞ্চেশ্যন হোৱা আৰম্ভ হৈ যাব। গতিকে এটা কমপ্লিট লাইফ লিড কৰিবলৈ হ'লে আমি আমাৰ খোৱা বোৱাৰ ওপৰত ইম্পৰ্টেঞ্চ দিবই লাগিব আৰু তাক আমি এটা ষ্ট্ৰীম লাইন কৰিব লাগিব। এটা সময় অনুপাতে আমি খোৱা বোৱা কৰিব লাগিব। খুব লেট নাইট পাৰ্টি কৰা, লেট নাইট খোৱা এভইড কৰিব লাগিব, নহয় জানো? আগতেতো আমি প্ৰেক্টিছ কৰিছিলোঁ যে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ ভিতৰত আমাৰ খোৱা বোৱা, তাৰপাছত কোনো খোৱাৰ ছিষ্টেমেই নাই। কিন্তু আজিকালি লাইফ চেঞ্জ, বাট ষ্টিল আপুনি এই ৰুটিনখন মেইনটেইন কৰিবলৈ ট্ৰাই কৰক। খোৱাৰ এটলিষ্ট 3 বা 3.5 ঘণ্টাৰ আগত যাতে আপুনি আপোনাৰ ডিনাৰ কৰে। চ' মিনিমাম কিছুমান প্ৰেক্টিছ কৰিলেই হয়, যেনে হেবিটছটো আপুনি কৰিয়ে ডেভেলপ কৰিছে, গতিকে এইখিনিও যদি আপুনি লাইফত এপ্লাই কৰে, ই ডেভেলপ হৈ যাব। নেক্সট ইম্পৰ্টেণ্ট বস্তু হ'ল যে মই এই শৰীৰৰ কাম কৰিবলৈ হ'লে মোৰ টোপনি মোৰ কাৰণে অতিকৈ দৰকাৰ। ইম'শ্যনেলি মই যদি বেলেঞ্চ হৈ থাকিবলৈ হয়, মোৰ ইম'শ্যনেল বেলেঞ্চৰ কাৰণে যিখিনি কেমিকেলছ, হৰম'নছ
যদি ছেক্ৰেট কৰিবলৈ হয় মোৰ এটা ডিপ চাউণ্ড শ্লিপ হোৱা অতি দৰকাৰ টোপনি মোৰ কাৰণে অতি দৰকাৰ এতিয়াতো ৰিচাৰ্চ কৰি পাইছে যে প্ৰত্যেক 90 মিনিটৰ কামৰ পাছত এটলিষ্ট 20 মিনিটৰ এটা আমাক নেপ লাগে বা অকণমান ৰেষ্ট লাগে গতিকে অনবৰত এই কম্পিউটাৰত বহি কাম কৰি থকাতকৈ এই কম্পিউটাৰত বহি পেলাই মই অনবৰতে ধৰক নিজকে খটাই থকাৰ আগতে অকণমান যাতে মাজে মাজে ৰেষ্ট লওঁ ৰিলেক্স হওঁ নিজে ভাল পোৱা যিটো বস্তু সেইটো যাতে কৰোঁ যাতে মই ইম'শ্যনেলি বেলেঞ্চ হৈ থাকিব পাৰোঁ তাৰ কাৰণে ৰাতিৰ টোপনি অতিকে দৰকাৰ আৰু ৰাতিৰ টোপনি কৈছোঁ জানে ৰাতিপুৱা 3টাত উঠি দুপৰীয়া 12টাত উঠা সেইটো চাউণ্ড শ্লিপ নহয় ৰাতিটো শোৱাৰ কাৰণে প্ৰকৃতিৰ লগত থাকক প্ৰকৃতিয়ে যিটো নিয়ম বনাইছে সেই নিয়মটো আঁকোৱালি লওক সেই নিয়মত যদি থাকে নহয় লাইফত বহুতখিনি বস্তু ইজি হৈ যায় গতিকে ৰাতিৰ টোপনি মানে ৰাতিৰ টোপনি হ'ব পাৰে 10টা 11টা কিন্তু তাতকৈ দেৰি নকৰিব ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক যাতে আপোনাৰ এই এলাইনমেণ্টটো ঠিক হৈ থাকে তাৰ পাছৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ বস্তু হ'ল যে মই মোৰ খোৱা টোপনিৰ ওপৰত কাম কৰিলোঁ তাৰ লগতে মোৰ চিন্তা ধাৰণা সেইখিনিৰ ওপৰতো মই লাহে লাহে কাম কৰিলোঁ কাৰণ মোৰ চিন্তা ভাৱ ঠিক হোৱা মোৰ কথা বতৰা ঠিক হোৱা মই যি ভাবোঁ সেয়া যাতে সঠিকভাৱে ভাবোঁ সেইটো অতি দৰকাৰ তাৰ লগতে কি দৰকাৰ জানে সদায় যাতে মোৰ মনত সেই ধন্যবাদৰ ভাৱ থাকে ধন্যবাদৰ ভাৱে মোক কেতিয়াও ষ্ট্ৰেছত যাবলৈ নিদিয়ে মোক কেতিয়াও ষ্ট্ৰেছড নকৰে মোক কেতিয়াও টেনশ্যন নিদিয়ে মই যদি জীৱনৰ প্ৰত্যেকটো বস্তুক লৈয়ে যদি হেপী তেতিয়াহে মোৰ সেই থেংকফুলনেছ থাকিব নহয় জানো সেই এটিটিউড অফ গ্ৰেটিটিউড থাকিব যে এই জীৱনৰ কাৰণে মই তেখেতক ধন্যবাদ কৰিছোঁ এই মোক জন্ম দিয়াৰ কাৰণে মই মা দেউতাৰ প্ৰতি সদায়ে থেংকফুল হৈ আছোঁ মোক ৰাতিপুৱা সেই চাহকাপ দিনৰ খাদ্য যোগান ধৰাৰ কাৰণে মই মোৰ ঘৰৰ মানুহৰখিনিৰ প্ৰতি থেংকফুল হৈ আছোঁ মই ইভেন এই কম্পিউটাৰটোক থেংক ইউ কৰিছোঁ যে এই লেপটপটোৱে মই বিচৰা বস্তুখিনি কৰিব দিছে মই বিচৰা কামখিনি কৰিব দিছে মই যিখিনি বিচাৰিছোঁ সেইখিনি সুন্দৰভাৱে মোক কৰি দিছে মোৰ গাড়ীখনক মই থেংক কৰিছোঁ যে মই অহা যোৱাৰ কাৰণে মোক কিমান ইজি কৰি দিছে মই বাছৰ কাৰণে ৰখিব নালাগে ৰিক্সাত উঠিব নালাগে মোক গাড়ীখনকো মই থেংক কৰিছোঁ প্ৰত্যেকটো বস্তুৰ প্ৰতি যেতিয়া মোৰ এই মনৰ সুন্দৰ ভাৱটো বাহিৰলৈ ওলাই আহে প্ৰত্যেক দিনাখনে যেতিয়া মই এই ভাৱটো লৈ পেলাই থাকোঁ আৰু ৰাতিপুৱা উঠোঁ আৰু শুওঁ তেতিয়াহ'লে মোৰ জীৱনত কেতিয়াও টেনশ্যন বা ষ্ট্ৰেছ থাকিব নোৱাৰে আৰু ষ্ট্ৰেছ যদি নাথাকে তেতিয়াহ'লে ডেফিনেটলি মোৰ ড'পামিন বেলেঞ্চড আৰু মই এটা হেপী লাইফ লিড কৰিছোঁ গতিকে নিজক যদি ইম'শ্যনেলি আপোনালোকে বেলেঞ্চ কৰি ৰাখিব বিচাৰিছে নিজৰ ইম'শ্যনেল ইণ্টেলিজেঞ্চক যদি ষ্ট্ৰং কৰি ৰাখিব বিচাৰিছে ইম'শ্যনেলি বেলেঞ্চ হৈ এটা যদি সম্পূৰ্ণ লাইফ লিড কৰিব বিচাৰিছে এইখিনি কাম কৰক আকৌ মই ক'ম যে এক্সাৰচাইজ প্ৰাণায়াম মেডিটেশ্যন আৰু মাইণ্ডফুলনেছ প্ৰেক্টিছ এইখিনি আপোনালোকৰ কাৰণে অতি দৰকাৰ যাতে এই লগৰ যিখিনি ভিতৰত থকা ভাৱ অনুভৱ সেইখিনি কমপ্লিটলি বাহিৰলৈ ওলাই আহিব পাৰে কিবা যদি সুধিবলগীয়া আছে আপোনালোকে মোক মেছেজ কৰিব পাৰে আৰু মই আপোনালোকক সেই আনচাৰখিনি প্ৰভাইড কৰিম ধন্যবাদ